নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ মনোজুলি গাঁৱত। আৰু মনোজুলি গাঁৱৰে বাসিন্দা হৰে কৃষ্ণ গোপ আৰু সুস্মিতা গোপৰ বাসগৃহত আমি উপস্থিত আছো। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। এয়া হৈছে হৰে কৃষ্ণ গোপৰ বাসগৃহ আৰু তেখেতৰ জ্যেষ্ঠ কন্যা জয়শ্ৰী গোপে ইতিমধ্যে নৃত্যৰ জৰিয়তে অসমৰ লগতে অসমৰ বাহিৰতো অন্যান্য ৰাজ্যত অংশগ্ৰহণ কৰি কেইবাটাও সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু এইগৰাকী তেখেতৰ জ্যেষ্ঠ কন্যা আৰু জ্যেষ্ঠ কন্যাই ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন স্থানত তেখেতে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তাৰ উপৰিও তেখেতে পশ্চিমবংগতো নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে আৰু যাৰ জৰিয়তে সমগ্ৰ ঢেকিয়াজুলিৰ লগতে অসমকো গৌৰৱান্বিত কৰিছে তেখেতৰ কন্যাই। আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ আৰু এইগৰাকী কন্যা সন্তানক আজি সন্মান জনাবলৈ সকলোৱে আহি উপস্থিত হৈছে তেখেতৰ এই মনোজুলি গাঁৱৰ বাসগৃহত। আৰু সকলোৱে আহি পেলাই ইয়াত তেখেতক আজি আদৰণি জনাইছে, কিয়নো এইগৰাকী কন্যায়ে বিভিন্ন স্থানত অসমৰ বিভিন্ন স্থানত নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তাৰ উপৰিও পশ্চিমবংগতো নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তাকে লৈ এতিয়া সকলোৱে উৎফুল্লিত হৈ পৰিছে। সমগ্ৰ মনোজুলি গাঁৱত এক আনন্দৰ বন্যা বৈছে, কিয়নো এইগৰাকী কন্যা শিশুক লৈ আজি সকলোৱে আনন্দিত, সকলোৱে উৎফুল্লিত। আৰু যেতিয়াই সন্তানে সুনাম অৰ্জন কৰে তেতিয়া পিতৃ মাতৃৰ লগতে গাঁওবাসীও উৎফুল্লিত হয় আৰু তাৰে যেন প্ৰতিফলন ঘটিছে আজি মনোজুলি গাঁৱৰ এই হৰে কৃষ্ণ গ্ৰুপৰ বাসগৃহত। আৰু ইতিমধ্যে বিভিন্নজন আত্মীয় স্বজন সকলোৱে আহিছে ইয়াত আৰু সকলোৱে আহি আজি কন্যা সন্তানৰ যি সফলতা এই সফলতাক আদৰণি জনাইছে। আৰু ইয়াতে আছে তেখেতৰ মাতৃ। আমি প্ৰথমতে মাতৃৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ কন্যাই ইতিমধ্যে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো গৈ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে। কি ক'ব আজি মাতৃ হিচাপে? মই প্ৰথমতে আমাৰ ইয়াত উপস্থিত থকা আজি সমগ্ৰ ৰাইজক মোৰ ফালৰ পৰা মৰম আৰু নমস্কাৰ ল'বলৈ জনাইছোঁ। আৰু ক'বলৈ গ'লে মোৰ ছোৱালী আজি ইমানখিনি আগবাঢ়ি গৈছে, ভাল লাগিছে, বহুত ভাল লাগিছে। কেতিয়াও ভবা নাছিলোঁ ইমানখিনি তাই পাৰিব বুলি। আৰু মই ক'বলৈ বিচাৰিম মোৰ ছোৱালী ইমান দিনলৈকে যিমানখিনি মানে আগবাঢ়ি যাব পাৰিছে তাৰ পিছফালে মানে তাইৰ যিজন শিক্ষাগুৰু আছে ডান্সৰ, তাইৰ মানে বেছি হাত বুলি ক'ব লাগিব। কাৰণ তাই মোৰ ছোৱালীক বহুত ধুনীয়াকৈ নাচ শিকাইছে, প্ৰশিক্ষণ দিছে, লগতে তাই গুৰু হিচাপে মোৰ ছোৱালীক মানে বহুত আগবঢ়াই লৈ যোৱাত মানে সহায় কৰিছে। তাৰপিছত মই ক'বলৈ যাম যিখিনি মানে বাহিৰত তাই গৈ পেলাই ডান্স কৰি আহিব পাৰিছে, তাত উইনাৰো হৈছে 3বাৰ 4বাৰ। BS ইভেণ্ট প্ৰডাক্ট মিষ্টাৰ ভাস্কৰ সাহা হয় তাৰ মানে অৰ্গেনাইজাৰ। তেওঁক চবৰ আগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আজি তেওঁ ইমান ধুনীয়া প্লেটফৰ্ম এটা দিছে আমাৰ ল'ৰা ছোৱালীক। কণ সৰু মোৰ ছোৱালীতকৈও আৰু সৰু ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰে ডান্সত। তাত গৈ পেলাই মোৰ ছোৱালী 4বাৰ উইনাৰ হৈছে। 4বাৰ উইনাৰ হোৱাৰ কাৰণে তাইক যোৱা দেওবাৰে হৈ যোৱা ভাস্কৰ সাহাৰ যিটো ইভেণ্ট আছিলে গুৱাহাটীত, তেওঁ বেষ্ট ডান্সাৰ অফ দ্য ইয়াৰৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। হয়, ইতিমধ্যে শুনিলে মাতৃয়ে জনালে মনৰ কথা, কিয়নো যেতিয়াই সন্তানৰ সফলতা আহে তেতিয়া উৎফুল্লিত হৈ পৰে পিতৃ মাতৃ আৰু লগেদি উৎফুল্লিত হয় গাঁওবাসী। আৰু তাৰে যেন প্ৰতিফলন ঘটিছে আজি ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ মনোজুলি গাঁৱত। আৰু ইয়াতে আছে তেখেতৰ পিতৃ, কন্যা সন্তানৰ পিতৃ আছে। আমি তেখেতৰ পৰাও এই চেগতে চমুকে কিছু আভা লোৱাৰ চেষ্টা কৰিম। আজি পিতৃ হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। নমস্কাৰ, চবকে মই ধন্যবাদ জনাইছোঁ। বহুত ভাল লাগিছে। ছোৱালীটোৱে মানে তাৰ ডান্সৰ প্ৰতি বহুত মানে আগ্ৰহী। তো তাৰ মাকে, তাৰপিছত তাৰ খুৰাকে, তাৰপিছত তাৰ স্কুলতো ডান্স শিক্ষা দিয়ে। তাৰপিছত ডান্স মেম আছে, তাৰ ডান্স মেমেও বহুত মানে আগবঢ়াই লৈ গৈছে। তাৰপিছতে ভাস্কৰ সাহাৰ BS ইভেণ্টৰ প্ৰগ্ৰামত গৈও মানে বহুত আগবাঢ়িছে। তো মোক বহুতেই ভাল লাগিছে ছোৱালীটো ইমান আগবাঢ়িছে আৰু আগলৈ মানে যে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ
কৰিব। হয়, ইতিমধ্যে শুনিলে জয়শ্ৰী গ্ৰুপৰ পিতৃয়ে আজি মনৰ কথা ব্যক্ত কৰিলে। তেখেতে উৎফুল্লিত হৈ পৰিছে আৰু এতিয়া আমি যাম পোনে পোনে জয়শ্ৰী গ্ৰুপৰ ওচৰলৈ, কিয়নো এই সফলতাৰ কিন্তু মূল আহিলা তায়ে, আৰু তায়ে বিভিন্ন স্থানত নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু ইয়াতে আছে জয়শ্ৰী গ্ৰুপ, আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা? ভাল। ক'ত ক'ত অংশগ্ৰহণ কৰিছিলা তুমি? ৰংগাপাৰাত কৰিছিলোঁ, গুৱাহাটীত কৰিছিলোঁ, ৱেষ্ট বেংগলত কৰিছিলোঁ। ৱেষ্ট বেংগলত? অঁ। আৰু ৱেষ্ট বেংগলত গৈ যেতিয়া তুমি এনেকৈ বিশেষ সন্মান পাবলৈ সক্ষম হৈছা, আজি অনুভৱ কেনেকুৱা তোমাৰ? বহুত ভাল লাগিছে। এতিয়া ৰাজ্যবাহীলৈ কি আহ্বান জনাবা? তুমি আগলৈ আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ৰাজ্যবাহীৰ পৰা কেনেধৰণৰ সঁহাৰি বিচাৰিবা? মই ৰাজ্যবাহীক ক'ব বিচাৰোঁ, আপোনালোকে মোক ইমান আগবঢ়াই লৈ গৈছে, আপোনালোকে মোক আশীৰ্বাদ কৰিব, মই যাতে আৰু আগবঢ়াই যাব পাৰোঁ। হয়, ইতিমধ্যে শুনিলে জয়শ্ৰী গ্ৰুপৰ চকুত আজি চকুলো আহিছে, কিয়নো আজি আনন্দৰ চকুলো এয়া। তাই আনন্দত ভাগি পৰিছে, কিয়নো বিভিন্ন স্থানত যেতিয়া অংশগ্ৰহণ কৰিছিল, এটা সাধাৰণ পৰিয়ালৰ পৰা গৈ বিভিন্ন ঘাট প্ৰতিঘাত, তাৰপিছত আৰ্থিকৰ কথা থাকে, অন্য ৰাজ্যত যোৱাৰ কাৰণে বহুতো টকা পইচাৰ কথা হয়, তেতিয়া কিন্তু পিতৃ মাতৃয়ে কেতিয়াও পিছুৱাই যোৱা নাছিল। কন্যা সন্তানৰ যি হেঁপাহ চাই তেখেতলোকে আগবঢ়াই লৈ গৈছিল আৰু বিভিন্ন স্থানত অংশগ্ৰহণ কৰি নৃত্য প্ৰতিযোগিতাত বিশেষ সন্মানেৰে সন্মানিত হৈছিল এইগৰাকী কন্যা সন্তান। আৰু কন্যা সন্তান যে কোনো ক্ষেত্ৰতে পিছপৰা নহয়, বা কন্যা সন্তানে যে পিতৃ মাতৃৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে, এয়া কিন্তু প্ৰমাণ কৰি দেখুৱালে এই হৰে কৃষ্ণ গ্ৰুপৰ কন্যা সন্তানে। আৰু ইয়াতে আছে বিভিন্নজন, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু ইতিমধ্যে ঢেকীয়াজুলিৰ এটা প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ ইয়াত বিষয়ববীয়াও আছে, আমি তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত অনুভৱ কেনেকুৱা? হয়, আজি জয়শ্ৰী গ্ৰুপৰ যিটো আমি চাইছোঁ আজি উন্নতি, যিটো মানে লাইনত গৈছে ডান্সৰ লাইনত, তো বহুত সফল হৈছে। আৰু তেওঁৰ পিতৃ মাতৃক আমি জনাইছোঁ যে অহা দিনত আৰু যিমান দূৰলৈকে যাব লাগে তেখেতসকলে যাতে চেষ্টা কৰি যায়, কাৰণ ছোৱালীটোৰ প্ৰতিভা আমি বহুত সৰুৰ পৰা চাইছিলোঁ। আজি অনুভৱ কৰিব পাৰিছোঁ যে ইমান সৰু কালতেই তেওঁ বাহিৰত গৈ পেলাই, ঢেকীয়াজুলিৰ বাহিৰত, অসমৰ বাহিৰত গৈ পেলাই, ৱেষ্ট বেংগলত গৈ পেলাই যিটো সুনাম কঢ়িয়াইছে। আজি আমাৰ মনোজুলি বুলি কওঁতে ভুল হ'ব, কাৰণ ঢেকীয়াজুলি মনোজুলি ক'ব নালাগে, আমি অসমৰ ভিতৰত, অসমৰ বাহিৰতো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছোৱালীটো। আৰু অহা দিনত আৰু যাতে আগবাঢ়ি যায়, সেইকাৰণে সংবাদ মাধ্যমৰ ইয়াতে বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ বাহিৰে এইটো সম্ভৱ নহ'ব। আপোনালোকে আৰু আগুৱাই যাতে যায়, সেইটো আপোনালোকে চাব আমালোকক। গতিকে ছোৱালীটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই ইয়াতে সামৰণি মাৰিলোঁ। অনুভৱ কেনেকুৱা আজি? ধুনীয়া। আজি আমাৰ স্কুলৰ ছোৱালী জয়শ্ৰী গ্ৰুপ যি সুনাম অৰ্জন কৰিছে, তাৰ কাৰণে মই অশেষ ধন্যবাদ, তাৰ পৰিয়ালবৰ্গলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। অনুভৱ কেনেকুৱা বাইদেউ আজি? ভাল লাগিছে, আমি গোটেই গাঁওবাসী খুব আনন্দিত অনুভৱ কৰিছোঁ, যিহেতু আমাৰ কণমানি মাইনাজনীয়ে ইমান ডাঙৰ সুনাম কঢ়িয়াই আনিছে। আৰু সকলোকে এইটোৱে জনাওঁ, যাতে আপোনালোকে আশীৰ্বাদ কৰক, ভৱিষ্যতত যাতে আৰু আগুৱাই যাব পাৰে। হয়, ইতিমধ্যে শুনিলে সকলোৰে আশীৰ্বাদ বিচাৰিছে, কিয়নো ৰাইজৰ আশীৰ্বাদ অবিহনে কোনেও আগবাঢ়ি যাব নোৱাৰে, সফল হ'ব নোৱাৰে। তাৰে তেখেতলোকে আজি সকলোলৈ প্ৰাৰ্থনা জনাইছে, সকলোৱে ছোৱালীগৰাকীৰ পক্ষত থিয় দিয়ক, কন্যা সন্তানৰ পক্ষত থিয় দিয়ক। আজি অনুভৱ কেনেকুৱা? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে। অনুভৱ কেনেকুৱা আজি? বহুত ভাল লাগিছে, আমি বহুত প্ৰাউড ফিল কৰোঁ তাক লৈ। তাই ইমান আগবাঢ়িছে, আৰু এইটোৱে কওঁ যে তাই আৰু আগুৱাই যাওক। এতিয়া দেখা গৈছে, অলপ আগবাঢ়ি আহিলে ভাল হ'ব, দেখা গৈছে যিহেতু বিভিন্ন ৰাজ্যত লৈ যাবলৈ টকা পইচাৰ কথা আহে, আৰু ইয়াত কিন্তু স্থানীয় এগৰাকী বলিষ্ঠ মন্ত্ৰীও আছে, তেখেতলৈ আপোনালোকে বাৰ্তা কি পঠিয়াব আজিৰ দিনটোত? এতিয়া আপোনালোকৰ নিউজ চাই আমাৰ মন্ত্ৰী চাব, আৰু চাওঁ যে তাই যদি আগুৱাই আহি কিনে আমাৰ জয়শ্ৰীক অলপ হেল্প কৰে, যদি কিবা ইহঁতৰ প্ৰয়োজন আহি সোধে, ইমান ভাল এটা আমাৰ কাৰণে এটা তাই ইমান ভাল হেৰি আনিছে, চুচত চালে আহিলে
ভাল হ'ব সেইটোৱে আৰু হয় ইতিমধ্যে শুনিলে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ এগৰাকী দক্ষ আৰু বলিষ্ঠ মন্ত্ৰী অশোক সিংহল আৰু তেখেতৰ সমষ্টি এলেকাতে তেখেতৰ এই অঞ্চলতে এগৰাকী কন্যা শিশুৱে এতিয়া সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে অসমৰ লগতে অসমৰ বাহিৰতো গৈ অন্য ৰাজ্যতো গৈ তাই আজি সন্মান কঢ়িয়াই আনিছে আৰু এই সন্মানেৰে সন্মানিত হৈছে সমগ্ৰ ঢেকিয়াজুলি আৰু এই ক্ষেত্ৰত এতিয়া গৌৰৱান্বিত হৈছে সমগ্ৰ ঢেকিয়াজুলিৰ ৰাইজ আৰু আমিও কামনা কৰোঁ মন্ত্ৰী অশোক সিংহলেও এই কন্যা সন্তানগৰাকীক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কিছু সঁহাৰি দিয়ক বা পৰিয়ালটোৰ লগত যোগাযোগ স্থাপন কৰক তাৰে আমি কামনা কৰিছোঁ আৰু ইয়াত বিভিন্নজন আছে আমি তেখেতলোকৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম বা তাইৰ প্ৰতি মাত্ৰ আশীৰ্বাদ বিচাৰিম কি ক'ব আজি দিনটোত ভাল লাগিছে ছোৱালীজনী মানে আগবাঢ়ি গ'ল ইমানেই ভাল লাগিছে অনুভৱ কেনেকুৱা আজি বহুত ভাল লাগিছে গাঁৱত আজি ক'ব গ'লে গাঁওবাসীৰ নাম ৰচন কৰিছে আৰু ভৱিষ্যতত যাতে তেনেকুৱা আগুৱাই যাওক সেইটো কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ গাঁওবাসীৰ ধৰক আৰ্থিক অৱস্থা নোহোৱাৰ কাৰণে তেখেতক এখন ভাল মঞ্চ নাপায় তো পাৰিলে অলপ যদি চৰকাৰ ফালৰ পৰাও সহায় দিয়ে পৰিয়ালটোক তেনেহ'লে আৰু সুন্দৰ এখন মানে মঞ্চ পালে পোৱালিটোৰ প্ৰতিভাটো আৰু মানে বিকাশ কৰিব পাৰিব তাৰে কাৰণে কামনা কৰিছোঁ ধন্যবাদ অনুভৱ কেনেকুৱা আজি ভালে লাগিছে শুনি পেলাই ভালে লাগিছে হয় ইতিমধ্যে শুনিলে সকলোৱে আজি উৎফুল্লিত আনন্দিত আৰু সকলোৰে এটাই কথা যে এইগৰাকী কন্যা সন্তানক সকলোৱে সঁহাৰি দিয়ক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু আমিও তাৰে কামনা কৰিছোঁ আৰু বিভিন্নজন আহিছে তাইৰ আইতাও আহিছে আজি অনুভৱ কেনেকুৱা আপোনাৰ ভাল লাগিছে ভাল লাগিছে অনুভৱ কেনেকুৱা আজি ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে হয় আৰু তাই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু কি বিচাৰে আপোনালোকে আপোনালোকৰ যোগেদি যাতে আগবাঢ়ি যায় আমাৰো আপোনালোকে বস্তুটো আগবঢ়াব আৰু যিহেতু তাইৰো প্ৰতিভাটো বহুত ভাল আছে ইচ্ছা আছে গতিকে ৰাইজৰো আশীৰ্বাদ বিচাৰিছোঁ ৰাইজে যাতে আশীৰ্বাদ কৰে তেখেতে অনাগত আগবাঢ়ি যাব পাৰে আৰু আমাৰ অশোক সিংহল ছাৰৰ অলপ আপোনালোকে দি জনাই দিব যাতে অলপ হেল্প কৰে তেখেতক ঘৰুৱা পৰিৱেশ বেছি ভাল নহয় এলৈকৈ আৰু অনুভৱ কেনেকুৱা আজি ভাল লাগিছে ভাল লাগিছে হয় ইতিমধ্যে শুনিলে যেতিয়াই কোনোবাই সুনাম অৰ্জন কৰাৰ লগে লগে কিন্তু পিতৃ মাতৃৰ লগতে উৎফুল্লিত হৈ পৰে অঞ্চলবাসী আৰু তাৰে প্ৰতিফলন ঘটিছে আজি মনোজুলিত আৰু মনোজুলিত এনেদৰেই আৰু সন্মান কঢ়িয়াই আনক এইগৰাকী কন্যা সন্তানে আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ মনোজুলি গাঁৱৰ এই হৰে কৃষ্ণ গোপৰ চোতালৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।